আজিৰ আমাৰ সৰস্বতী পূজাৰ এছআৰ একাডেমী কলেজৰ সৰস্বতী পূজাৰ প্ৰস্তুতি প্ৰায় শেষ হৈছে। ল'ৰা ছোৱালীবিলাকে প্ৰসাদ এইটো প্ৰসাদ পেকেটিং কৰা বুলি কয়। প্ৰসাদ পেকেটিং কৰিলে আমাৰ ষ্টুডেণ্টবোৰ। এইবিলাক ইউটিউব মানে নহয়, এইটো ভিডিঅ' জাষ্ট ৰাখি থৈছে। এইফালে নিপুচাৰ আহিছে, আকৌ ঘৰ যাব চাগে, আকৌ আহিব, কাৰণ এতিয়া ড্ৰেছত নাই, গম পোৱা গৈছে। চ' বাকী আৰু কোনফালে কি চলি আছে চাই লওঁ এবাৰ। য়েছ, ইফালে আমাৰ আসনবোৰ পাৰি দিয়া গৈছে বহিবলৈ, ৰঙা ৰঙা আসন। তাৰপাছত আকৌ আহিব এতিয়া বাৰু। মৰ্ণিং আহিছোঁ একেবাৰে ৰাতিপুৱা। ছাৰ মই আগত আহিছোঁ। কাৰ্পেট লগাইছোঁ। কাৰ্পেট পাৰা মানুহ। ইফালে গীতা মেম আহি পাইছেহি। মেম কিবা ক'ব দুআষাৰ? খুব ভাল লাগিছে আহি চাই, চব ধুনীয়াকৈ সজোৱা আছে, ভাল লাগিছে। আমাৰ পূজা আৰম্ভ হ'ব আৰু পুৰোহিতো আহি পাইছে। আমাৰ গোটেইবোৰ ৰাখি থ'ব লাগিব অলপ ক্লিপ। বোলে ষ্টুডেণ্ট আহি আছে এটা এটাকৈ, বঢ়িয়া। ইফালে কলিতা ছাৰ, হেপী সৰস্বতী পূজা ছাৰ, কিবা দুআষাৰ ক'ব নেকি? গোটেই অসমৰ, সমগ্ৰ অসমৰ শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠান ল'ৰা ছোৱালীৰ কি এটা নতুন আনন্দৰ উৎসাহ প্ৰেৰণা দেখা গৈছে। গোটেই উলহ মালহেৰে পালন কৰিবলৈ লৈছে সৰস্বতী পূজাটো। এইবাৰ কিবা ব্যতিক্ৰম হৈছে চাগে। আমাৰ ব্যতিক্ৰম দেখিছোঁ আমি। আমাৰ মণ্ডপ তালৈ গৈছে এবাৰ। আসনবোৰ ইফালে অতি সুন্দৰ সুন্দৰভাৱে এটা আহিছিলে। এই বছৰ হয়তো তেওঁ কৰা নাই এইবাৰ, সেইটো এটা আমি এইটো নহয় বোলে। হয় ছাৰ, এখন চেলেং। $200 আছিলে, 150 দিছে। আমি এতিয়া আহ্বান জনাইছোঁ যাতে আমাৰ সমগ্ৰ শিক্ষকবৃন্দ, শিক্ষয়িত্ৰীবৃন্দৰ লগতে আমাৰ $100 আকৌ চিলাওঁতে গৈছে, আকৌ $40 সকলোৱে যাতে মানে এই তলৰ ফালে সোনকালে আহি আমাৰ মহাবিদ্যালয়ৰ কেম্পাছত আহি উপস্থিত হয় আৰু আমি যাতে পূজাভাগ সুন্দৰভাৱে আমি পৰিচালনা কৰিব পাৰোঁ, সেইখিনি আমাৰ আহ্বান জনাইছোঁ। ঘৰত মেচিন আমাৰো আছিলে। এতিয়া আমাৰ সেই এই দেখাই দিওঁ, কি বুলি কয়, ৰান্ধনি খাল গুণদা কিবা। গুণদা আজি পূৰা ফুল ড্ৰেছ, সুন্দৰ। ইফালে আমাৰ খিচাৰীৰ প্ৰস্তুতি। দাদা গুড মৰ্ণিং, চব ৰেডি হৈ আছে? ৱাও, কেতিয়ামানলৈকে হ'ব? কেতিয়ামানলৈ হ'ব আমাৰ? ভাল সদায় হয় আমাৰ। চ' বাইদেউ